মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 7.1 ৰ কোশ্চেন 3 আৰু 4। তো আজিৰ ক্লাছটো মই আৰম্ভ কৰিছো। কি কৈছে, এডাল ৰেখাখণ্ড AB লৈ টনা AD আৰু BC কি কৈছে দুডাল সমান লম্ব। এই বাহু দুডাল সমান আৰু কি হয় লম্ব মানে তোমালোকে জানা কি হ'ব 90 ডিগ্ৰী। এইটো কোণ কি হ'ব 90 ডিগ্ৰী। এই বাহু দুডাল সমান আৰু 90 ডিগ্ৰী কোণ কৰিছে কাৰ লগত AB ৰ লগত। চাবা নেক্সট কি কৈছে, দেখুৱা যে CD এ AB সমদ্বিখণ্ডিত কৰে। তাৰমানে এই CD বাহুডাল AB সমদ্বিখণ্ডিত কৰে। তাৰ মানে দেখাব দিছে আমাৰ BO সমান সমান OA। তাৰমানে এই ওপৰৰ পাৰ্ট ইকুৱেল টু তলৰ পাৰ্ট হ'ব। আমি লিখিম কি লিখিম যে দিয়া আছে কি দিয়া আছে আমাক যে AD এইডাল ৰেখা কাৰ লগত সমান BC ৰ লগত সমান। এটো আমি লিখি ললো। আৰু কি দিয়া আছে এই কোণটো 90 ডিগ্ৰী লম্ব বুলি কৈছে। আমি কি লিখিব পাৰো এঙ্গেল। এই কোণটোৰ নাম কি পাবা তোমালোকে DAO বা OAD যিকোনো এটা ক'ব পাৰা। যিটো কোণ লিখিব লাগে তাক আমি মাজত ৰাখিব লাগে, হয় নে নাই? এইটো সাইডৰ পৰা যাব পাৰা OAD নাইবা এইটো সাইডৰ পৰা যাব পাৰা DAO। আমি যিকোনো এটা লিখি দিম OAD ইকুৱেল টু এইটো 90 ডিগ্ৰী সমান হ'ব। ইয়াতে লিখিব পাৰা OBC নাইবা এনেকৈ লিখিব পাৰা CBO হ'ব। আমি OBC লিখি দিলো OBC, ঠিক আছে, ইকুৱেল টু 90 ডিগ্ৰী। এই দুটা আমাক দিয়া আছে। আমাক কি প্ৰমাণ কৰিব লাগে এনেকে লিখিম আমি প্ৰমাণ কৰিব লাগে। কি প্ৰমাণ কৰিব লাগে তোমালোকৰ যে BO ইকুৱেল টু তোমালোকৰ বা AO একে কথা AO ইকুৱেল টু OB বা BO ইকুৱেল টু OA একে কথা OB। এইটো আমাক প্ৰমাণ কৰিব লাগে, হয় নে নাই? এতিয়া আমি প্ৰমাণটো লিখিম। চাবা তোমালোকৰ ছাৰে এনেকৈ লিখি দিব পাৰে যে প্ৰমাণ কৰিব লাগে CD ৰেখাডাল AB ৰ সমদ্বিখণ্ড। এটো লিখিব পাৰে আৰু এইটো হল সহজতে মই লিখি দিছো। প্ৰমাণটো চাবা তোমালোকৰ কি হ'ব, দুটা ত্ৰিভুজ আমি লম ODA। এই ত্ৰিভুজটো লম আৰু ওপৰৰ ত্ৰিভুজটো লম আমি। কোনডাল ত্ৰিভুজ BCO এইডাল ত্ৰিভুজ। চাবা আমি এইটো ত্ৰিভুজ লম। ত্ৰিভুজটোৰ নাম কি হ'ব OAD লিখিব পাৰা বা DAO যিকোনো লিখিব পাৰা। আৰু ত্ৰিভুজ লম। কোনটো ত্ৰিভুজ এইটো OBC ললো আমি ত্ৰিভুজ। এইটো ত্ৰিভুজৰ চিহ্ন, হয় নে নাই? আৰু OBC ৰ পৰা হ'ব কি পাবা চাবা আমাক দিয়া আছে কোনডাল কি দিয়া আছে আমাক কোনডাল লিখি লও হ'ব OAD ইকুৱেল টু OBC ইকুৱেল টু 90 ডিগ্ৰী। এইটো তোমালোকৰ কোণ দিয়া আছে আৰু এডাল কোণ দি তোমালোকৰ সমান দিয়া আছে। এইডাল কোণ কি হ'ব সমান হ'ব। কিয় বিপৰীত কোণ বিলাক সমান হয়। তাৰ মানে ইয়াতে ত্ৰিভুজ ইয়াতে যদি আকো মই তেনেহলে এইটো কোণ আৰু এইটো কোণ তোমালোকৰ সমান। কিয় সমান বিপৰীত কোণ। এঙ্গেল নাম লিখিম AOD ইকুৱেল টু যিটো কোণ লিখিব লাগে তাক আমি মাজত ৰাখিম। আমি এইটো সাইডৰ পৰাও যাব পাৰো এইটো সাইডৰ পৰাও যাব পাৰো ইকুৱেল টু এইটো কোণ কি হ'ব এঙ্গেল BOC বা COB। আমি BOC লিখি দিছো হ'ব। সাইডত কি লিখিম বিপৰীত কোণ হল। বিপৰীত কোণ বিলাক কি হয় সমান হয়। তোমালোকে ৰেখা আৰু কোণ তাতে পাইছা। আচ্ছা দুটা কোণ সমান হল আৰু এটা এডাল ৰেখা আমাক দি আছে সমান। তো
তোমালোকে থিওরাম পাইছা যে দুডাল কোণ আৰু এডাল ৰেখা সমান হলে কি হয় ত্ৰিভুজ দুডাল সৰ্বসম হ'ব মই ইয়াতে লিখি দিছো যে ত্ৰিভুজ কি হ'ব OAD সৰ্বসম বা সৰ্বাংগসম যেটো কোৱা এটো ত্ৰিভুজ কি হিচাপত প্ৰথমতে দুটা কোণ আমাৰ সমান হৈছে তাৰ মানে কোণ লিখিবলৈ কাৰণে কি লিখিব লাগে AA আৰু যদি অসমীয়াত লিখিব লাগিব কো আৰু শেষৰটো কি বাহু তাৰ মানে বাহু আমাৰ কি লিখিব লাগে S আৰু অসমত লিখিলে কি লিখিবা বা এতিয়া চাবা তোমালোকৰ কি হয় আমাক দেখাব লাগে AO = OB আমি জানো যে দুটা ত্রিভুজ যদি সৰ্বসম হয় বা সৰ্বাংগসম হয় তেনেহলে ইয়াৰ করসপন্ডিং সাইড বিলাক মানে একে একে দেখা সাইড বিলাক আমাৰ কি হয় সমান হয় OA = OB বা BO আমি কি লিখিছিলো AO লিখিছিলো ওকে আমি মিলাই দি আছো AO আৰু OA একো ডিফারেন্স নাই আৰু শেষত লিখিছিলো আমি OB সাইডত কি লিখি দিম CT প্ৰমাণিত হল হ'ব তোমালোকে ভিডিওটো পজ কৰি লিখিলো কোশ্চেন 4 ত চাবা তোমালোকে কি কৈছে L আৰু M মানে এই ৰেখাডাল আৰু এই ৰেখাডাল কি কৈছে সমান্তৰাল মানে সিধা আছে ঠিক আছে আন এজৰ সমান্তৰাল ৰেখা এর নাম আছে P এটো আছে ওকে এটো P এটো Q উপৰত দিয়া আছে তোমালোকৰ P Q দিয়া আছে সেট কৰিছে দেখুৱা যে ABC আমাৰ সৰ্বাংগসম বা সৰ্বসম CDA তবে আমি প্ৰথমতে কি দিয়া আছে হেতু লিখি দিম দিয়া আছে কি দিয়া আছে আমাৰ যে L সমান্তৰাল M সমান্তৰাল চিহ্নটো এটো আৰু সমান্তৰাল দিয়া আছে P আৰু Q P সমান্তৰাল Q ঠিক আছে কৈছে যে আন এজৰ সমান্তৰাল ৰেখা P আৰু Q এই দুটো সমান্তৰাল আমাৰ প্ৰমাণ কৰিব দিছে হেতু লিখিলাম প্ৰমাণ কৰিব লাগে আমাক কি প্ৰমাণ কৰিব লাগে এইটো প্ৰমাণ কৰিব লাগে লিখি দিম আমি যে ABC সৰ্বসম বা সৰ্বাংগসম CDA ঠিক আছে চাবা প্ৰমাণ চাবা প্ৰমাণটো চাবা আমি দুটা ত্ৰিভুজ লম কোন দুটা ত্ৰিভুজ ABC মই আঁকি দিছো এক্সট্ৰাকে ঠিক আছে ABC হ'ব আৰু এটা দিয়া আছে তোমালোকৰ কি দিয়া আছে CDA এটো দিয়া আছে তোমালোকৰ এটো A তোমালোকৰ এটো D এটো তোমালোকৰ C এই দুটা ত্রিভুজ তোমালোকৰ কি দেখাব লাগে সৰ্বসম বা সৰ্বাংগসম চাবা আমাক প্ৰথমতে এটো লাইন লিখিলো L প্যারালাল M মানে L আৰু M সমান্তৰাল ঠিক আছে ইয়াৰ ছেদকডাল কোনডাল আছে তোমালোকৰ ছেদক আছে এইটো তেনেহলে কি ক'ব পাৰা এইটো কোণ আৰু এইটো কোণ তোমালোকে সমান বুলি ক'ব পাৰা তোমালোকে জানা একান্তৰ কোণ বিলাক কি হয় সমান হয় LM প্যারালাল ছেদক কোণ AC ছেদক মানে কাটিছে হ'ব তেনেহলে ABC তো আগত লিখিছে তেনেহলে এইটো কোণ আগত লিখিম তাৰ মানে এইটো কোণ কি হ'ব এঙ্গেল ACB যেটো কোণ লিখিব লাগে হেটো মাজত থাকে ACB তোমালোকে এনেকৈ যাব পাৰা BCA মাজত ৰাখি দিলে হল ইকুৱেল টু এইটো কোণৰ লগত তাৰ মানে এইটো কোণ হ'ব এইটো কোণৰ নাম কি তোমালোকে DAC লিখিব পাৰা CAB লিখিব পাৰা আমি DAC লিখি দিছো DAC কিয় একান্তৰ আন্তঃকোণ
এই সাইডৰ লাইনবিলাক লিখি দিবা ঠিক আছে এইবিলাক নিলিখিলে কিন্তু নহয় নেক্সট আৰু এটা কোণ আছে আৰু নহলে তোমালোকে বাহুডালো লিখিব পাৰা দুটা ত্ৰিভুজতে চাবা এসি এসি দুটাতে আছে তেনেহলে কি হ'ব এসি ইকুয়াল টু এসি সাধারণ বাহু লিখি দিব পাৰা সাধারণ বাহু নেক্সট চাবা আমি এতিয়া পি আৰু কিউ সমান্তৰাল ধৰি লম যে পি সমান্তৰাল কিউ আমাক এটো দিয়া আছে হয়নে নাই পি আৰু কিউ সমান্তৰাল এইবাৰো এসি ছেদক ঠিক আছে এবাৰ কোনডাল কোন সমান হ'ব ইয়াৰ লগত এটো সমান হ'ব কি হ'ব একান্তৰ কোণ হ'ব এইটো কোণ মানে তোমালোকৰ এইটো কোণ আৰু এইটো কোণ মানে তোমালোকৰ এইটো কোণ লিখি দিম আমি ইয়াৰ নাম কি লিখিব পাৰো বি এ সি যেটো লিখিম তাক মাজত ৰাখিম ঠিক আছে আৰু ইকুয়াল টু এইটো কি হ'ব এ সি ডি ইয়াতে লিখিব পাৰা ছেদকটো কি হয় এ সি ছেদক ঠিক আছে ইয়াক লিখিম এ সি ডি এঙ্গেল এ সি ডি ঠিক আছে এটো কি হ'ব একান্তৰান্ত কোণ কোণ ঠিক আছে এতিয়া আমি এডাল কোণ সমান পালো এডাল মাজৰ বাহুডাল সমান পালো আৰু এডাল কোণ আমি সমান পাইছো তেনেহলে কি লিখিব পাৰো যে ত্ৰিভুজ এ বি সি সৰ্বসম বা সৰ্বাংগসম কি হ'ব CDA হ'ব হেকৰ কি হিচাপে হৈছে তোমালোকৰ প্ৰথমতে কোণ বা কো লিখিব পাৰা ইংলিশত লিখিলে এ লিখিব লাগিব তাৰ পিছত তোমালোকৰ কি হৈছে বাহু অসমীয়াত লিখিলে বা লিখিব লাগিব আৰু ইংলিশত লিখিলে এস তাৰ পিছত আৰু এ হ'ব আমাৰ প্ৰমাণিত হৈ গল ভিডিওটো ৰখাই লিখি লবা ভিডিওটো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা চেনেলটোত যদি নতুন আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা আৰু এইটো পাৰ্টৰ যদি পুৰণি ভিডিওবিলাক চোৱা নাই মানে কোৱেশ্চন 1 আৰু 2 যদি চোৱা নাই প্লেলিষ্ট বনোৱা আছে তাতে যাই চাই লওক